কলিয়াবৰবাসীৰ বাবে সুখবৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত গুৱাহাটীস্থিত বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ সঞ্চালককে ধৰি উচ্চপদস্থ চিকিৎসকৰ উপস্থিতিত কেনেধৰণে কেঞ্চাৰ ৰোগৰ আগতীয়াকৈ উমান পাই চিকিৎসা কৰিব পাৰি তাক লৈ অভিযান কলিয়াবৰ মহকুমা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰে। প্ৰথমে কলিয়াবৰ মহকুমা চিকিৎসালয়ত কলিয়াবৰবাসীৰ কেঞ্চাৰ ৰোগীৰ উমান পালে উক্ত ৰোগীক উন্নত চিকিৎসাৰ বাবে বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈ প্ৰেৰণ কৰে। আজি আমাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা সঞ্চালককে ধৰি এক উচ্চ পৰ্যায়ৰ চিকিৎসকৰ দল ইয়াত কেঞ্চাৰ ৰোগৰ আগতীয়াকৈ কেনেধৰণে তাৰ সম্ভেদ পাব পাৰি আৰু চিকিৎসা আৰম্ভ কৰিব পাৰি তাৰ কাৰণে এক অভিযান চলাইছে আৰু তেখেতসকলে ইয়াত আজি দিনজোৰা এক শিবিৰ অনুষ্ঠিত কৰিব, ডক্টৰসকলৰ লগতো আলোচনা কৰিব আৰু আমি আশা কৰিম যাতে ইয়াৰ দ্বাৰা আমাৰ বিশেষকৈ কলিয়াবৰত যিসকল কেঞ্চাৰ ৰোগী আছে বা যিসকলৰ তেনেকুৱা সম্ভাৱনা আছে তেখেতসকলৰ সোনকালে চিকিৎসা আৰম্ভ কৰি যাতে তেখেতসকলক আমি আৰোগ্য কৰিব পাৰোঁ তাৰ এক প্ৰচেষ্টা। যদি সম্ভাৱনীয়তা থাকে আমি মাজে সময়ে এনেধৰণে আৰম্ভ কৰিব পাৰিম। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।